ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক সুখবৰ। কেৰালাৰ সংগীত নাটক একাডেমীৰ উদ্যোগত 25 জানুৱাৰীৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ইণ্টাৰনেশ্যনেল থিয়েটাৰ ফেষ্টিভেল 2026ৰ ষষ্ঠ সংস্কৰণৰ আজি 1 ফেব্ৰুৱাৰীত সামৰণি পৰিছে। ফেষ্টিভেলত 30 জানুৱাৰীত ৰাজ্যৰ অন্যতম সাংস্কৃতিক গোষ্ঠী মেজাংকৰি মেঘমল্লাৰ নাটক খোলাং বুঢ়ী মঞ্চস্থ কৰা হয়। অসমৰ লোক সংস্কৃতিৰ অনন্য উপস্থাপনে মন্ত্ৰমুগ্ধ কৰিলে 12 শতাধিক দেশী বিদেশী দৰ্শকক। দীঘলীয়া শাৰী পাতি ঘণ্টা ধৰি অপেক্ষা কৰাৰ পাছত প্ৰৱেশপত্ৰ সংগ্ৰহ কৰি খোলাং বুঢ়ী নাটকখন উপভোগ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী দৰ্শকে। ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰিত নাটকখনৰ ৰচনা বিনয় শইকীয়া আৰু পৰিচালনা সীমান্ত ফুকনৰ। দিনৰ 11 বজা আৰু বিয়লি 8:30 বজাত কেৰালা সংগীত নাটক একাডেমীৰ চৌহদৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হয় খোলাং বুঢ়ীৰ দুটাকৈ দৰ্শনী। নাটকখনত অভিনয় কৰে বহুকেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীয়ে। নাটকখনৰ পোহৰ ডিম্পল দাস আৰু সংগীত অহিৰ ভৈৰৱৰ। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 29 জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত হৈছিল খোলাং বুঢ়ীৰ দুটিকৈ দৰ্শনী। দুয়োটা দৰ্শনীতেই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিৰ পাছতে ITFO গীত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰে দলটোৱে। সত্যজিৎ বৰপাত্ৰ গোহাঁই আৰু মানসী দত্তৰ তত্বাৱধানত কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত নাটকখন প্ৰদৰ্শন কৰে মেজাংকৰি মেঘমল্লাৰ শিল্পী আৰু কলাকৌশলীসকলে। উল্লেখযোগ্য যে 16টা বছৰত ITFO গীত নাটক প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰা অসমৰ তৃতীয়টো নাট্যদল মেজাংকৰি মেঘমল্লাৰ। সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ থিয়েটাৰ মহোৎসৱ হিচাপে পৰিগণিত ITFO গীত চলিত বৰ্ষত 25 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছিল এই মহোৎসৱ। ভইচেছ ইন দ্য চাইলেন্স বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত মহোৎসৱত এইবাৰ নাট প্ৰদৰ্শন কৰে ডেনমাৰ্ক, স্লোভাকিয়া, ইটালী, আৰ্জেণ্টিনা, স্পেইন, ব্ৰাজিলকে ধৰি কেইবাখনো দেশৰ 20ৰো অধিক নাট্যদলে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।